ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নদুৱাৰ সমষ্টিত প্ৰায় 150 কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰিহাটৰ ইটাখোলাত 60 কোটি টকাৰ এটা পথৰ শিলান্যাস কৰি বিধায়কগৰাকীয়ে কাক লৈ সাংবাদিকৰ আগত কয় যে ৰাইজে আমাৰ চৰকাৰখনৰ প্ৰতি আস্থা বিশ্বাস ৰাখিছে। বৰ্তমান সময়ৰ আহ্বানক আঁকোৱালি লৈ এই চৰকাৰখনক শক্তিশালী কৰাতহে ৰাইজ ব্যস্ত হৈ থকা দেখা গৈছে। নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰাটো অসমৰ ৰাইজৰ বাবে মংগলজনক বুলি মন্তব্য কৰি IMDT যেনেকৈ উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে, ঠিক তেনেকৈ কাৰ সন্দৰ্ভতো সুপ্ৰিম কোৰ্টে কি সিদ্ধান্ত দিয়ে তালৈ অপেক্ষা কৰিব লাগে। আমি কা লাগিবই বুলি আন্দোলন কৰা নাই। আমাৰ বিশ্বাস জাতিৰ কাৰণে যি মংগল হয় সেইটোৱেই সুপ্ৰিম কোৰ্টে ৰায় দিব বুলি আমাৰ বিশ্বাস। আনহাতে কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব নোৱাৰা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, কংগ্ৰেছে আচলতে জিকা প্ৰাৰ্থী বিচাৰি পোৱা নাই, হৰা প্ৰাৰ্থীয়েহে দুই এজনে বিচাৰি আছে। জিকা প্ৰাৰ্থী যেতিয়াই বিচাৰি পাব তেতিয়াই দিব। মোৰ বিশ্বাস জিকা প্ৰাৰ্থী কংগ্ৰেছে কেতিয়াও বিচাৰিয়ে নেপাব বুলিও কটাক্ষ কৰে বিধায়কগৰাকীয়ে। অন্যহাতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত 15খনকৈ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই। অতি আনন্দৰ আমাৰ পৰহি দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলাখনৰ যিবিলাক কাৰ্যসূচী উন্মোচন কৰি থৈ গৈছিলে তাতে আমি আজি সমষ্টিৰ প্ৰতিটো আঁচনি ফলক লগাই আমি ৰাইজৰ সাক্ষাৎ কথাখিনি অৱগত কৰিছোঁ আৰু আমি ইয়াত ৰাস্তাৰ নামত আচলতে 106 অসমমালা আৰু আমাৰ SOPDৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী উন্নত পকীকৰণ মুখ্যমন্ত্ৰী পকীকৰণ আঁচনিৰ জৰিয়তে আমি 136 কোটি টকাৰ ৰাস্তা পাবলৈ সক্ষম হৈছোঁ আৰু একেদিনাই সেইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছে। আজিও আমি আৰম্ভ কৰি গৈ আছোঁ আৰু লগতে 13খন দলং 35 কোটি টকা একেদিনাই আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ আৰু লগতে এখন নাগশংকত আমি ষ্টেডিয়াম 10 কোটি টকা। গতিকে ইমানখিনি টকাৰ আঁচনি আমি এই ইটাখোলা অঞ্চলতে এতিয়া 5টা আঁচনি আমি কামৰ শুভাৰম্ভ কৰিলোঁ। গতিকে এইখিনি পাই পেলাই ৰাইজ অতি আনন্দিত। আপোনালোকে দেখিছে মোৰ ডিঙিত গামোচাৰে ভৰাই দিছে আৰু ইমান ডাঙৰ ৰাস্তা চহীবাৰী চিজুচালৈ আমি কাহানিও পোৱা নাছিলোঁ। আচলতে ইয়াত যিটো 60 কোটিৰ ৰাস্তা আৰু দলংখনৰ বেলেগেই আছে আৰু 9 মিটাৰ বহল এই ৰাস্তাটো আৰু টোটেল 12 মিটাৰ বহল হ'ব। এইটো হাইৱে ষ্টেণ্ডাৰ্ডৰ ৰাস্তা হ'ব। তাৰোপৰি আমাৰ হাটিঙা বাগানলৈকে তেজালপতি বাগানলৈকে সেই ৰাস্তা হৈছে, ইটাখোলাৰ পৰা দিকৰাই বাগানলৈ হৈছে, নাগশংকৰ ইটাখোলা ৰাস্তা হৈছে। যে ইমানখিনি ৰাস্তা পদূলি লাভ কৰাৰ পিছত গতিকে ৰাইজে আচলতে আনন্দত মানে ৰাইজ একদম মতলীয়া হোৱা দি হৈছে যে ইমানখিনি আমি পাই গৈছোঁ। গতিকে হিয়া উজাৰি ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। কিমানটা ৰাস্তা আজি আমি আমাৰ 2টা ৰাস্তা অসমমালাৰ যিটো চহীবাৰী চিজুচা আৰু আমাৰ চাৰিদুৱাৰ যিটো মানচিৰি ৰাস্তা আৰু আমি 16টা ৰাস্তা আমাৰ গাঁৱে ভূঞে এই ৰাস্তাখিনি কাম আমি আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে এইখিনি আমি পাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী গাদীত অধিষ্ঠিত কৰিবৰ কাৰণে আজি মানুহে আমাৰ সংকল্প লৈছে আৰু হিয়া উজাৰি ভোট দিবলৈ আজি ইয়াত এটা পৰিৱেশ মানুহে গঢ়ি তুলিছে। মই ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।